নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁক আজিৰ সংবাদ সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন নিউজ ডাইৰেক্ট প্ৰতিবেদন সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন যোৰহাট মুক্তিযুঁজাৰু ভৱনত উল্লেখযোগ্য যে যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ যোৰহাট জিলা সমিতিৰ সহযোগত দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ উপস্থিতিত প্ৰখ্যাত ঢোলবাদক তথা সাংস্কৃতিবান ব্যক্তি দেৱেশ্বৰ শইকীয়াক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটিৰ আৰম্ভণিতে দুগৰাকী কণমানিৰ দ্বাৰা পৰিৱেশিত কৰা হয় দশৱতাৰ নৃত্য। উক্ত নৃত্য অনুষ্ঠানটিয়ে জীপাল কৰি তোলে অনুষ্ঠানভাগী। অনুষ্ঠানটিত সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ সভাপতি ৰাজীৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনিত সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ ওপৰত আলোচনা শীৰ্ষক বিষয়ত আলোকপাত কৰে, য'ত মুখ্য বক্তা হিচাপে উপস্থিত থাকে যতীন্দ্ৰনাথ শইকীয়া, উত্তম কুমাৰ দাস, যাদৱ চন্দ্ৰ শৰ্মা। আমি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ দ্বাদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিছোঁ আৰু এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আমি কাৰ্যসূচী সন্নিৱিষ্ট কৰিছোঁ। আমি জন্মলগ্নৰ পৰাই অসমৰ লোকবাদ্য শিল্পী, সাহিত্য, সাংস্কৃতিক, অসমীয়া বোলছবি জগতৰ যিসকল মহান শিল্পী আছে তেখেতসকলক আমি প্ৰতি বছৰে জীৱনজোৰা সাধনা বঁটা আমি প্ৰদান কৰি আহিছোঁ। এইবেলিও আমাৰ যোৰহাটৰ এগৰাকী লোকশিল্পী, সকলোৱে চিনি পায়, অসমীয়া বিহু গীতত তেখেতৰ ঢোলৰ যি গুমগুমনি, তেখেতৰ গুমগুমনিয়ে আমাৰ জাতীয়তাবাদী চিন্তাধাৰাৰ গীতসমূহে আলোকিত কৰি তোলে। সেইগৰাকী মহান শিল্পী হ'ল দেৱেশ্বৰ শইকীয়াদেৱ। আমি তেখেতক আমাৰ সংগঠনৰ তৰফৰ পৰা 2024 বৰ্ষৰ আজিৰ এই সভাতে জীৱনজোৰা আমি সাধনা বঁটা প্ৰদান কৰিম আৰু তাৰ পাছতেই আজিৰ এই সভাত আমি আমাৰ কাৰ্যসূচী সন্নিৱিষ্ট কৰিছোঁ যে অসমৰ সাম্প্ৰতিক পৰিস্থিতি আপোনালোকে সকলোৱে জানে। অসমৰ নিবনুৱা সমস্যা, মূল্যবৃদ্ধি প্ৰমুখ্যে কৰি বানপানী সমস্যা, ৰাষ্ট্ৰীয় সমস্যা আজিলৈকে ঘোষণা নকৰিলে। অসমত পূৰ্ণ স্বায়ত্ব শাসন আমি যি প্ৰৱৰ্তনৰ কথা কৈছিলোঁ, সেই পূৰ্ণ স্বায়ত্ব শাসনৰ প্ৰৱৰ্তনৰ দফাকেইটা যদি চৰকাৰে আখৰে আখৰে পালন কৰিলে হয়, আমাৰ অসমত যি সম্পদ আছে এই সম্পদৰ যি অধিকাৰ আমি অসমীয়া থলুৱা ৰাইজে আমি ভোগ কৰিব পাৰিলোঁ হয়। আৰু লগতে আমি ইনাৰ লাইন পাৰ্মিট আৰু লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ ইনাৰ লাইন পাৰ্মিট এই দুইটা বস্তু আমি বিচাৰিছোঁ। আৰু লগতে অসমত আমাৰ যি প্ৰব্ৰজন হৈ আছে বিদেশীক যি বহিষ্কাৰ কৰা এখন যি সংগ্ৰাম হৈছিল, সেই বিদেশী আজিলৈকে চিনাক্তকৰণ কৰা হোৱা নাই। তাৰ জৰিয়তে আকৌ সেই বিদেশীক স্বদেশী কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ প্ৰতিও আমাৰ আজি সভাত আলোচনা হ'ব আৰু এই আলোচনাৰ পাছতেই আমি আমাৰ শ্বহীদসকলৰ স্মৃতিত আজি সন্ধিয়া 50 গছি আমি বন্তি প্ৰজ্বলন কৰিম আৰু আমাৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকল আহিছে। জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ উপৰিও আমি প্ৰিয়দৰ্শিনী যোৰহাটৰ এগৰাকী শিশু শিল্পী, আপোনালোকে জানে আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু লগতে শিৱসাগৰ এগৰাকী জীয়ৰী, তেখেতেও সুন্দৰী প্ৰতিযোগিতাত শিৱসাগৰলৈ বহুত গৌৰৱ কঢ়িয়াই আনিছে। সেইগৰাকী শিল্পীকো আজি আমি এই সভাতেই আমাৰ তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিম। আশা ৰাখিছোঁ আমাৰ আজি সভাখনে আমাৰ আগন্তুক অসমৰ যি নিবনুৱা সমস্যাৰ বাৰ্তা আছে, আমি আগবঢ়োৱা যিবিলাক দাবী চৰকাৰে আখৰে আখৰে পালন কৰিব আৰু আমি আৰু এই সভাতে দুটা প্ৰস্তাৱ আমি আজি গ্ৰহণ কৰিম যে অনাগত দিনত স্মাৰ্ট মিটাৰৰ যি সমস্যা হৈ আছে, এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধেও আমি অসমত গোটেই সমগ্ৰ অসমতেই আমি সজাগতা শিবিৰ আমি আনিম আৰু স্মাৰ্ট মিটাৰ এইখন চৰকাৰে যি বলবদ্ধ কৰিছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।